আপোনাৰ ভৰিৰ নখ চোকা সমস্যা বা ৰোগ আছে নেকি? কিছুমান ঘৰুৱা উপায় আছে যিয়ে এই সমস্যা সমাধানত সহায় কৰিব পাৰে। আজিৰ আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। নখ চোকাৰ ফলত প্ৰথম অৱস্থাত নখৰ চাৰিওফাল ফুলি উঠে আৰু তাৰ পাছত বিষৰ সৃষ্টি হয়। কিন্তু ঘৰুৱা উপায় আছে যিয়ে এই সমস্যা সমাধানত খুবেই উপকাৰিতা কৰে। নখ চোকাৰ পৰা মুক্তি পাবলৈ 5টা সহজ ঘৰুৱা আৰু স্বাভাৱিক উপায় জনোৱা হওক। গৰম পানীত ভিজাই ৰাখক। গৰম পানীয়ে নখৰ চাৰিওফালে থকা ফুলা কমোৱাত সহায় কৰে। বাল্টি বা চৰিয়া এটাত গৰম পানী লৈ তাত হাত ভৰিৰ নখ চোকা হোৱা নখটো 10 বা 15 মিনিট তিয়াই ৰাখক। ইয়াৰ ফলত বিষ কমিব আৰু ফুলা বহু পৰিমাণে কমি যাব। মৌ আৰু ডালচেনি। মৌ প্ৰাকৃতিক এণ্টিবেক্টেৰিয়েল উপাদান আৰু ডালচেনিয়ে ফুলা কমোৱাত সহায় কৰে। মৌ আৰু ডালচেনিৰ পেষ্ট বনাই নখৰ নখ চোকা আক্ৰান্ত অংশত লগাওক। এই মিশ্ৰণ নিয়মিত ব্যৱহাৰ কৰিলে হাত আৰু ভৰিত নখ চুকীয়া হোৱা নখ সোনকালে ভাল হয়। লুণীয়া পানী। নিমখীয়া বা লুণীয়া পানীয়ে বিষ কমোৱাত সহায় কৰে আৰু সংক্ৰমণ নাইকিয়া কৰে। গৰম পানীত এচামুচ নিমখ মিহলাই সেই পানীত আঙুলিটো 10 বা 15 মিনিট তিয়াই ৰাখক। ইয়াৰ ফলত ফুলা আৰু বিষ কমোৱাত সহায় হ'ব। হালধি পেষ্ট। হালধি প্ৰাকৃতিক এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ। 1 চামুচ হালধিৰ গুড়ি পানীৰ লগত মিহলাই পেষ্ট বনাই নখ চোকা আক্ৰান্ত ঠাইত লগাওক। ইয়াৰ ফলত সংক্ৰমণ ৰোধ হ'ব আৰু সোনকালে আৰোগ্য লাভ কৰাত সহায় হ'ব। এল'ভেৰা জেল। এল'ভেৰা প্ৰাকৃতিকভাৱে ফুলা কমায় আৰু ছালখন শীতল কৰি ৰাখে। এল'ভেৰা জেলে বা এল'ভেৰা গছৰ বাকলি এটুকুৰা কাটি পোনে পোনে নখ চোকা আক্ৰান্ত ঠাইত লগাব লাগে। ইয়াৰ ফলত বিষ কম হ'ব আৰু উপযুক্ত যত্ন ল'লে সোনকালে সুস্থ হৈ উঠিব। আৰু যদি নখৰ বেছি বিষ হয় বা ইয়াৰ লগতে সংক্ৰমণ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। ঘৰুৱা উপায় ফলপ্ৰসূ হয় যদিও গুৰুতৰ সমস্যাৰ ক্ষেত্ৰত পেছাদাৰী চিকিৎসাৰ খুবেই প্ৰয়োজন।